হে কৃষ্ণ হে বাসুদেবা দৈবকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তোজুপদ অৰবিন্দ কৰোময়ি লক্ষণ নমস্কাৰ কৰোময়ি লক্ষণ নমস্কাৰ। নমস্কাৰ। আজি আমি ভাগৱত কথাৰ ষষ্ঠ খণ্ডলৈ আগবাঢ়িবলৈ লৈছোঁ। এই ভাগৱত কথাৰ মূল উদ্দেশ্য অকল কাহিনী জনাই নহয়, ইয়াৰ লগতে ইয়াৰ কথাবিলাক আমাৰ জীৱনত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত অলপ যদি গুৰুত্ব দিওঁ তেতিয়াহে আমাৰ ই প্ৰকৃত কামত আহে। যোৱা সংখ্যাত আমি পাইছিলোঁ যে মহাভাৰতৰ যুদ্ধৰ বীজ, তাত এটা কথা আমি উল্লেখ কৰিছিলোঁ যে দ্ৰৌপদীয়ে দুৰ্যোধনৰ সেই অৱস্থা দেখি তেওঁ ক'লে অন্ধৰ পুত্ৰই অন্ধই হ'ব। গতিকে ইয়াৰ পৰা আমি ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰাৰ কথা আহিলে দুটা। প্ৰথম কথাটো হ'ল দুৰ্যোধনে যেতিয়া ৰাজসভালৈ গৈছিলে ইন্দ্ৰপ্ৰস্থত, তেওঁৰ সেই অৱস্থা কিয় হ'ল? তেওঁ মাটিক পানী বুলি ভাবিলে, পানীক মাটি বুলি ভাবিলে, বেৰক তেওঁ দুৱাৰ বুলি ভাবিলে। ইয়াৰ অৰ্থ হ'ল যেতিয়া মানুহৰ অহংকাৰ আৰু ঈৰ্ষা দুইটা লগ লাগি যায় তেতিয়া মানুহ অন্ধ হৈ যায়, আৰু দুৰ্যোধনৰ সেই অৱস্থাই হ'ল। আৰু আনফালে দ্ৰৌপদীৰ কি হ'ল? তেওঁৰ গৰ্ব আৰু প্ৰতিশোধ দুয়োটা লগ হৈ যোৱাৰ কাৰণে তেওঁৰ সংযম নাইকিয়া হ'ল, আৰু সেইকাৰণে তেওঁ দুৰ্যোধনক তেনেকৈ ক'বলগীয়া হ'ল, আৰু সিয়েই মহাভাৰতৰ যুদ্ধৰ সূত্ৰপাতৰ মূল বীজ হ'ল। ইয়াৰ পিছত আমি আজিৰ মূল কথালৈ আহোঁ। আজি আমি আলোচনা কৰিম কুন্তীৰ স্তুতি আৰু ভীষ্মৰ মহাপ্ৰয়াণ। মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পিছত কৃষ্ণ দ্বিতীয়বাৰ যাবলৈ ওলালে। প্ৰথমবাৰ যাবলৈ ওলাওঁতে ব্ৰহ্মাস্ত্ৰৰ কাৰণে ৰ'বলগীয়া হ'ল, আৰু এইবাৰ যেতিয়া যাবলৈ ওলালে তেতিয়া কুন্তীয়ে স্তুতি কৰিলে কৃষ্ণক। আৰু কুন্তীয়ে যি স্তুতি কৰিলে সেয়া আমাৰ ভাগৱতত আছে, প্ৰথম অধ্যায়ৰ অষ্টম স্কন্ধৰ 21 আৰু 22 নম্বৰ শ্লোকত। তেওঁ সেই যি শ্লোক কৈছে সেই শ্লোক আমাৰ কীৰ্তনৰ আৰম্ভণিতে দিয়া আছে, আৰু আমাৰ যেতিয়া কীৰ্তন পাঠ হয় তেতিয়া সেই শ্লোক গোৱাৰ আমাৰ নিয়ম আছে। কুন্তীয়ে স্তুতি কৰিছে এনেকৈ: কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ নমো পংকজ নাভায় নমঃ পংকজ মালিনে নমঃ পংকজ নেত্ৰায় নমস্তে পংকজং গয়ে। মহাপুৰুষ মাধৱদেৱেও সেই শ্লোকৰ অৰ্থ আমাৰ নামঘোষাত সুন্দৰভাৱে বৰ্ণনা কৰি থৈ গৈছে। হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপত অৰবিন্দ কৰোময় লক্ষণ নমস্কাৰ আদি এনেকৈ ধৰণে সুন্দৰভাৱে দি থৈ গৈছে। যেতিয়া কুন্তীয়ে স্তুতি কৰিলে তাৰ পিছত কুন্তীয়ে কৃষ্ণক অনুৰোধ কৰিলে যে তুমি এতিয়াই নাযাবা, তুমি অলপ দিন আৰু থাকা, কাৰণ পাণ্ডৱে এতিয়া যুদ্ধত
জয়ী হৈ নিজৰ বংশক ধ্বংস কৰি তেওঁলোকে ৰাজ্যভাৰ কৰিছে। সেইবাবে তেওঁলোকৰ মনত অশান্তি হ'ল। কুন্তীয়ে সেই কথাটো অনুভৱ কৰি কৃষ্ণক ক'লে যে আপুনি এওঁলোকক অলপমান শিক্ষা দি থৈ যাওক। তেতিয়া কৃষ্ণই ভাবিলে যে এওঁলোকক মই শিক্ষা দিয়াতকৈ এওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ যোগেদি যদি শিক্ষা দিব পাৰোঁ তেতিয়া বেছি কামত আহিব। সেই সময়ত ভীষ্ম কুৰুক্ষেত্ৰত শৰসজ্জাত পৰি আছে আৰু কৃষ্ণই সেই পাণ্ডৱক লৈ ভীষ্মৰ ওচৰলৈ গ'ল যাতে ভীষ্মই তেওঁলোকক কিছুমান জ্ঞান দিব পাৰে। তেতিয়া ভীষ্মই পাণ্ডৱক জ্ঞান দিলে আৰু সেই গোটেই কথাখিনিয়ে আমাৰ ভীষ্মগীতাত উল্লেখ আছে। সমাজৰ যিকোনো ব্যক্তি, যিকোনো পৰিবাৰত থকা, ৰাজনীতিত থকা, ব্যৱসায় কৰা, উদ্যোগপতি আদি সকলোৱে সেই জ্ঞান লোৱাটো অতি আৱশ্যক। তাত কি আছে যে কেনেকৈ পৰিবাৰত ভালকৈ থাকিব পাৰি, ৰাজনীতিত কেনেকৈ ভালকৈ থাকিব পাৰি, ব্যৱসায় বাণিজ্যৰ কেনেকৈ উন্নতি কৰিব পাৰি, উদ্যোগপতিসকলে তেওঁলোকৰ কৰ্ম কেনেকৈ ভালকৈ চলাই নিব পাৰে ইত্যাদি কথা সকলোবিলাক ভীষ্মগীতাত উল্লেখ কৰা আছে। এতিয়া আমি ভীষ্মৰ গীতাৰ বিষয়ে বিশেষ নাজানো। আমি গীতা বুলি ক'লে অকল শ্ৰীমদ ভগৱত গীতাৰ বিষয়েহে জানো। কিন্তু আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ মেনহাটনত এটা ইনষ্টিটিউট আছে। ইনষ্টিটিউটৰ নাম হ'ল দি স্কুল অফ প্ৰেক্টিকেল ফিলচফি। আৰু তাৰ যিজন নিৰ্দেশক যিজন গৰাকী, তেওঁক আমাৰ ভাৰতৰ এজন সন্তই যেতিয়া তাত তেওঁ ভাগৱতৰ কথা ক'বলৈ গৈছিলে তেতিয়া তেওঁ লগ পালে। লগ পাই পেলাই দুয়ো আলোচনা কৰিলে। তেতিয়া আমাৰ ভাৰতৰ সাধুজনে সেই নিৰ্দেশকজনক সুধিলে যে আপুনি আপোনাৰ যি ইনষ্টিটিউট আছে তাত কেনেকুৱা শিক্ষা দিয়ে। তেতিয়া কৈছে যে মই যিমানবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে তাৰ মুৰব্বীবিলাকক মই জ্ঞান দিওঁ কেনেকৈ তেওঁলোকে তেওঁলোকৰ ব্যৱসায় ভালকৈ চলাব পাৰে, তেওঁলোকৰ পৰিবাৰ ভালকৈ চলাব পাৰে, তেওঁলোকৰ যিখিনি কৰ্মচাৰী আছে সেইখিনিৰ লগত কেনেকৈ ভাল ব্যৱহাৰ কৰি তেওঁলোকৰ এটা সুসম্পৰ্ক গঢ়ি ৰাখিব পাৰে ইত্যাদি কথাবিলাক মই মোৰ এই ইনষ্টিটিউটত মই শিক্ষা দিওঁ। তেতিয়া আমাৰ সাধুজনে ক'লে যে আপুনি এই কথাবিলাক ক'ৰ পৰা আনিছে। তেতিয়া তেওঁ বিশদভাৱে বিৱৰণ দিলে আৰু ক'লে যে তেওঁ ভাৰতবৰ্ষত আহি পেলাই বহুত দিন আছিলে আৰু ভাৰতবৰ্ষত থাকি তেওঁ ভীষ্মগীতাৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰিলে। তেওঁ তাত PhD ডিগ্ৰী লাভ কৰিলে ভীষ্মগীতাৰ ওপৰত আৰু তাৰ মূল কথাখিনি নি তেওঁ সেই ইনষ্টিটিউট খুলিলে। এতিয়া মূল কথা হ'ল আমাৰ শাস্ত্ৰৰ যিখিনি মূল কথা সেই কথাখিনি লৈ বাহিৰৰ দেশে তেওঁলোকৰ জীৱন কেনেকৈ ভালকৈ চলাব পাৰে, তেওঁলোকৰ ব্যৱসায় বাণিজ্য কেনেকৈ ভাল কৰিব পাৰে এই কথাবিলাক তেওঁলোকে আমাৰ পৰা নি পেলাই তেওঁলোকে জীৱনত ব্যৱহাৰ কৰিছে। কিন্তু আমি এই সাধাৰণ কথাবিলাকে আমি বুজি নাপাওঁ। আমি ভাগৱতৰ কথা বা গীতাৰ কথা বা ভীষ্ম গীতাৰ কথা এই কথাবিলাক আমি বুজিবলৈ অকণো চেষ্টা নকৰোঁ। তাতনো কি আছে আৰু সেইবিলাক আমি অকল ধৰ্মীয় বস্তু বুলিয়ে আমি আঁতৰি গুচি যাওঁ। ইয়াৰ পিছত ভীষ্ম যেতিয়া শৰসজ্জাত পৰি আছে, আমি জানো যে তেওঁ 6 মাহ শৰসজ্জাত পৰি আছিলে। যে তেওঁ যেতিয়া শৰসজ্জাত পৰি আছিলে তেওঁ কি কৰি আছিলে? ইমান দিন এজন মানুহে শৰসজ্জাত কেনেকৈ থাকিব পাৰে? ভীষ্ময়ে সেই সময়ত অকল কৃষ্ণৰ কথা চিন্তা কৰি আছিলে। কৃষ্ণৰ কোনটো কথা চিন্তা কৰি আছিলে? এইখিনি কথা কোৱাৰ আগতে মই আৰু সৰু এটা কথা কৈ লওঁ যে যেতিয়া মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'ল তেতিয়া ভীষ্মই গম পালে যে কৃষ্ণই অস্ত্ৰ নধৰে আৰু ভীষ্মই প্ৰতিজ্ঞা কৰিলে যে মই তোমাক অস্ত্ৰ ধৰাম। যেতিয়া এবাৰ
ভীষ্মই অৰ্জুনৰ লগত যুদ্ধ কৰিছে আৰু দেখিলে যে ভীষ্মই এনেকৈ শৰ প্ৰহাৰ কৰিলে অৰ্জুনৰ যুদ্ধত হৰাটো একেবাৰে আৱশ্যম্ভাৱী। গতিকে তেওঁ এপাত শৰ মাৰিলে আৰু সেই শৰপাত কৃষ্ণই সংহাৰ কৰিলে আৰু ক্ৰোধিত হৈ তেওঁ ৰথৰ চকা এটা লৈ ভীষ্মৰ ফালে খেদি গ'ল। তেতিয়া ভীষ্মই ভগৱান কৃষ্ণৰ সেই ক্ৰোধিত ৰূপটো দেখি বৰ আনন্দ পালে, মোহিত হৈ গ'ল আৰু তেওঁ প্ৰণাম কৰিলে। আৰু কৃষ্ণৰ সেই ৰূপ, যে ক্ৰোধিত হৈ থকাৰ যিটো ৰূপ, সেই ৰূপটোৰ কথা চিন্তা কৰি কৰিয়ে তেওঁ শৰসজ্জাত পৰি থাকিল। কাৰণ তেওঁ কৈছে মধুৰাধিপতি অখিলম মধুৰম, অৰ্থাৎ ভগৱান কৃষ্ণৰ মধুৰ আৰু তেওঁৰ সকলোবিলাকেই মধুৰ। আনকি তেওঁৰ ক্ৰোধিত অৱস্থাত মানুহৰ যিটো ৰূপ হয়, বাকীবিলাক মানুহৰ কাৰণে সেই ৰূপ ভয় লগা হয়, কিন্তু কৃষ্ণৰ সেই ৰূপটো মধুৰ। তাৰপিছতে মকৰ সংক্ৰান্তি আহিল, সূৰ্যৰ উত্তৰায়ণ হ'ল আৰু তেতিয়া ভীষ্মই ভাবিলে যে মোৰ এই অন্তিম সময়ত ভগৱান কৃষ্ণ আহি পেলাই মোৰ সন্মুখত থিয় হৈছে আৰু তেওঁ ভাবিলে যে ই মোৰ সৌভাগ্য, সেইকাৰণে মই অন্তিম মুহূৰ্তত কৃষ্ণক দেখা পাইছোঁ আৰু সেই অন্তিম মুহূৰ্তটো তেওঁ মূৰ হতুৱাই পাণ্ডৱক জ্ঞান দিবৰ কাৰণে আহিলে। অলপ পিছতে ভীষ্মই ভাবিলে যে মই ভুল ভাবিছোঁ নেকি। হয়, তেওঁ ভাবিলে যে মই সাংঘাতিক ভুল ভাবিছোঁ, কাৰণ এই অন্তিম অৱস্থাত মোৰ অহংকাৰ কিয় হৈছে। যিহেতু তেওঁ ভাবিছে যে ভগৱান কৃষ্ণই মোৰ এই অন্তিম সময়ত আহিছে, ই মোৰ কোনো কৰ্মফলৰ কাৰণে নহয় বা মোৰ পুৰুষাৰ্থৰ কাৰণে নহয় বা মোৰ সাধনাৰ কাৰণে নহয়, ই মোৰ সৌভাগ্যৰ কাৰণে নহয়। কৃষ্ণ মোৰ ওচৰত মোৰ অন্তিম সময়ত দেখা দিছে, অৰ্থাৎ তেওঁ মোৰ ওপৰত কৃপা কৰিছে, সেইকাৰণেহে তেওঁ আহি মোক এই অন্তিম সময়ত দেখা দিছে। আৰু তেতিয়া ভীষ্মই কৃষ্ণক স্তুতি কৰিবলৈ ল'লে আৰু সেয়াই হ'ল আমাৰ ভীষ্ম স্তুতি। ভীষ্মই কৈছে, প্ৰভু মই বৰ্তমান শৰসজ্জাত আৰু এই অৱস্থাত মোৰ আপোনাক দিবলৈ একোৱেই নাই। যদি আপুনি মোৰ ৰাজকাৰেঙত গ'লহেঁতেন, তেতিয়া মই আপোনাক ওচৰত বিভিন্ন দ্ৰব্য অৰ্পণ কৰিলোহেঁতেন। কিন্তু প্ৰভু এই অৱস্থাটো কিন্তু মই আপোনাক খালী হাতেৰে নপঠিয়াওঁ। প্ৰভু মই আপোনাৰ ওচৰত এতিয়া কি অৰ্পণ কৰিম, সেইবুলি তেওঁ কৈছে ইতিমতি ৰূপকল্পিতা বিতৃষ্ণা। প্ৰভু মোৰ এক পুত্ৰী আছে আৰু সেই পুত্ৰী এতিয়া বিবাহ উপযোগী আৰু সেই পুত্ৰী মই আপোনাৰ ওচৰত সমৰ্পণ কৰিবলৈ বিচাৰিছোঁ। তেতিয়া সকলো আচৰিত যে ভীষ্মটো অখণ্ড ব্ৰহ্মচাৰী, তেওঁৰ পুত্ৰীৰ কথা কোনো আমি গমেই নাপাওঁ। এতিয়া ভীষ্মই কৈছে যে ইতি মতিৰূপী কল্পিতা, অৰ্থাৎ মই মোৰ বুদ্ধিৰূপী মোৰ কন্যা, সেই কন্যাক মই আপোনাৰ ওচৰত সমৰ্পণ কৰিবলৈ বিচাৰিছোঁ। অৰ্থাৎ তাতোতকৈ আৰু বেছি ভক্তি একোৱেই হ'ব নোৱাৰে। ভীষ্ময়ে অন্তিম সময়ত কৈছে প্ৰভু মোৰ বুদ্ধি মই তোমাক দি দিছোঁ। গতিকে আমাৰ শাস্ত্ৰত ভগৱানক সমৰ্পণ কৰিবলৈ কৈছে মন আৰু বুদ্ধি। আমাৰ শ্ৰীমদ ভাগৱত গীতাত 12 অধ্যায়ৰ 8 নম্বৰ শ্লোকত কৈছে ময়েব মন অধস্য ময়ে বুদ্ধি নিবেশয় নিবশস্যতি ময়েব অত ঊৰ্ধ্ববং ন সংশয়। আৰু সেই শ্লোকভাগী আমাৰ অসমীয়া ভাঙনিত ডক্টৰ মহেন্দ্ৰ বাবুয়ে খুব সুন্দৰভাৱে অনুবাদ কৰিছে যে মোতেই স্থাপন কৰা তোমাৰ অধীৰ চিত্ত
মোতে নিবিষ্ট কৰা তোমাৰ চেতনা বুদ্ধি, মোতে আহি জীৱনৰ বাট পাৰ হৈ ল'বাহি জিৰণি, একোকে সংশয় নাই পৰম পুণ্যৰ হব ফলশ্ৰুতি। গতিকে আমি ভগৱানৰ ওচৰত অৰ্পণ কৰিব লাগে আমাৰ মন আৰু বুদ্ধি। আৰু আমাৰ কীৰ্তনতো মহাপুৰুষ শংকৰদেৱে খুব সুন্দৰভাৱে উল্লেখ কৰি গৈছে। বৈকুণ্ঠ পুৰাণৰ কীৰ্তনত পঞ্চম কীৰ্তনত কৈছে, কমলাপতি হৌক গতি ৰাম, মোৰ মতি তোমাৰ চৰণে হে কমলাপতি। অৰ্থাৎ মোৰ মতি অৰ্থাৎ মোৰ বুদ্ধি মই তোমাৰ ওচৰত ৰাখিছোঁ। এতিয়া আমি চাওঁ যে আমাৰ শাস্ত্ৰত যিখিনি কথা কৈছে, আমাৰ বিভিন্ন গ্ৰন্থত যিখিনি কথা কৈছে, সেই কথাখিনি আমি ব্যৱহাৰিক দিশত আমি কেনেকৈ ব্যৱহাৰ কৰোঁ। এতিয়া আমি যেতিয়া ভগৱানৰ ওচৰলৈ যাওঁ, আমি ভগৱানৰ ওচৰত কি দিওঁ? ফুল, তুলসীৰ পৰা আদি কৰি আমাৰ মাহ প্ৰসাদৰ পৰা আদি কৰি অৰিহণা বা সোণ ৰূপৰ বিভিন্ন বস্তু আমি অৰ্পণ কৰোঁ। কিন্তু গীতাত ভগৱানে স্পষ্টভাৱে উল্লেখ কৰিছে যে মন বুদ্ধি মোক দিয়া। যেতিয়া মোক মন বুদ্ধি দি দিবা, তুমি সকলোখিনি মোক দিয়া হৈ গ'ল, আৰু তেতিয়া মই তোমাক ৰক্ষা কৰিম। আৰু গীতাত বিভিন্ন জেগাত এই কথাটোকে বাৰে বাৰে উল্লেখ কৰি আছে। ভীষ্মই আৰু এটা কথা কৈছে, প্ৰভু মই আপোনাৰ ওচৰত যি বুদ্ধি মই অৰ্পণ কৰিছোঁ, সেই বুদ্ধি বৃত্তিস্না, অৰ্থাৎ কোনো ইচ্ছা নথকা, অৰ্থাৎ শুদ্ধ পবিত্ৰ বস্তু। যেনেকৈ আমি ভগৱানৰ ওচৰত কিবা এটা বস্তু অৰ্পণ কৰিলে সেই বস্তুটো পবিত্ৰ হ'ব লাগে, মোৰ বুদ্ধিও সেই পবিত্ৰ, অৰ্থাৎ মোৰ একো আশা নাই। গতিকে আমি ভগৱানৰ ওচৰত যি বস্তুৱে সমৰ্পণ কৰোঁ, কিবা এটা আশা লৈ পেলাই আমি তেখেতৰ ওচৰত একো আমি সমৰ্পণ কৰিব নালাগে। তাৰপিছতে পৰমাত্মাক দৰ্শন কৰি ভীষ্মই মহাপ্ৰস্থান কৰিলে আৰু উত্তৰাৰ গৰ্ভ ৰক্ষা কৰাৰ পিছত পৰীক্ষিতৰ জন্ম হ'ল। পৰীক্ষিতৰ জন্ম হৈয়ে তেওঁ ইফালে সিফালে চাবলৈ বিচাৰিলে। অৰ্থাৎ তেওঁ চালে যে গৰ্ভত মোক কোনে ৰক্ষা কৰিছিলে আৰু এতিয়া কোনে ৰক্ষা কৰিছে, আৰু সেইকাৰণে তেওঁৰ নাম হ'ল পৰীক্ষিত।